মই আগিয়ে যাবৰ কাৰণে আহ্বান জনালোঁ। ইমান সহযোগিতা কৰি মই আগিয়ে যাবৰ কাৰণে আহ্বান জনালোঁ। আজি আমাৰ বিশ্ব মহাবীৰ চিলাৰায় ৫১৫তম জন্ম জয়ন্তী আজি বিশেষকৈ আমাৰ পশ্চিম কোকৰাঝাৰ জিলা আক্ৰাসী উদ্যোগত আজি শ্ৰীৰামপুৰত যে আয়োজন কৰিছে ইয়াতে ক'বলৈ গ'লে যে আজি আমাৰ বিশ্ব মহাবীৰ চিলাৰায় উজনিৰ পৰা নামনি প্ৰত্যেকখন জিলাতে কিন্তু সৰু সুৰাকৈ আয়োজন কৰি আছে। বিশেষকৈ আক্ৰাসী সমান্তৰালভাৱে বিজেপি চৰকাৰখনে এইবাৰ আমি দেখিবলৈ পাইছোঁ যে সাংগঠনিক যিসমূহ জিলা আছে এই জিলাত কিন্তু বিজেপি চৰকাৰখনে আয়োজন কৰি আছে। এই ক্ষেত্ৰত আমি আক্ৰাসীৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু এইখনতে আমি এটা বস্তু বিজেপি চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰক আমি আহ্বান কৰিছোঁ যে অনলি খালি অসমতে নহয়, কাৰণ এজন বিশ্ব মহাবীৰ চিলাৰায় আজি বিশ্বত ৩জন বীৰ আছিল, তাৰ ভিতৰতে এজন কোকৰাঝাৰ জনগোষ্ঠীৰ বীৰ হয়। এইকাৰণে আমি বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰিবলৈ আমি অসম চৰকাৰ তথা বিজেপি চৰকাৰ দাবী জনাইছোঁ। আৰু সমান্তৰালভাৱে আমি যে শ্ৰীৰামপুৰত আয়োজন কৰিছে এই ক্ষেত্ৰত মই অতিথি হিচাপে আহি যিটো ৰাইজৰ সহায়ৰ এই ক্ষেত্ৰত আমি এটা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বিশেষকৈ আজি এই পবিত্ৰ দিনৰ পৰা যি আমি ক'ব বিচাৰিছোঁ যে আমাৰ যি বীৰত্ব আজি যি আমাৰ বিশ্ব মহাবীৰ চিলাৰায়ৰ যে মহান আদৰ্শ যি আমাৰ চৰিত্ৰ যি ধৰণে বিভিন্ন যুদ্ধৰ ক্ষেত্ৰত হওক বিভিন্ন যেটা এটা মিলা প্ৰীতিৰ মাজত হওক ঐক্যবদ্ধ হওক যিটো এটা গুণৰ গৰিমা ক'বলৈ গ'লে গুণৰ গৰিমাই কোচ ৰাজবংশীয় জনগোষ্ঠীৰ মাজত এটা বিস্তাৰিত হওক আৰু এই বিস্তাৰিত যাতে বিশ্ব দৰবাৰ যাতে পৰিচিত হয়। সমান্তৰালভাৱে কোচ ৰাজবংশীয় জনগোষ্ঠীক এটা বীৰৰ বংশধৰক যি ধৰণে আজি তাৰিখত বিজেপি চৰকাৰে হওক কংগ্ৰেছ চৰকাৰে যি ধৰণে প্ৰতাৰণা কৰি আহিছে এটাৰ পিছত এটা বিশেষকৈ আমাৰ যিসমূহ দাবী আজি জনজাতিকৰণ পৃথক ক্ষমতাবোৰ ৰাজ্য আৰু সমান্তৰালভাৱে যে আমাৰ জীৱন সিংহ বা DL কোচৰ KL শান্তি চুক্তি নামত যি ধৰণে হেতালি খেলা আৰম্ভ হৈছে এইটো কেতিয়াও গ্ৰহণযোগ্য নহয়। সেইকাৰণে আজিৰ এই পবিত্ৰ দিনত আমি প্ৰতিশ্ৰুতি লৈছোঁ অহা দিনত আমাৰ যি সমস্যাসমূহ যদি আমাৰ ফুলফিল কৰা নহয় আমাৰ যি বীৰৰ যি তেজ কেতিয়াও কিন্তু বহি নাথাকে। নিশ্চয় যি কাৰণে খালি অসম বন্ধই নহয় আজিৰ তাৰিখত যদি আমাৰ কোকৰাঝাৰ জনগোষ্ঠীৰ সমস্যা সমাধান নকৰে বিগত যিহেতু যোৱা সেই ৫ ফেব্ৰুৱাৰী যেটা অসম চৰকাৰৰ লগত যি এটা আলোচনা হৈছিল আমি এই আলোচনাকে পজিটিভ বুলি ভাবি লৈছোঁ। আৰু এই ক্ষেত্ৰত যদি আমি পজিটিভ ৰিজাল্ট নাপাওঁ নিশ্চয় কিন্তু আমাৰ যে আন্দোলনৰ ধাৰা সামগ্ৰিকভাৱে আমি যোগদান আন্দোলন কৰি যাম।